ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে এটি নতুন পাঠ আলোচনা কৰিম। পাঠৰ নাম হৈছে পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। আজি পাঠৰ বিষয়বস্তু বায়ুমণ্ডলৰ গঠন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ স্তৰসমূহ। এতিয়া আমি বায়ুমণ্ডলৰ গঠন সম্পৰ্কে আলোচনা কৰোঁ আহাচোন। এটা কথা আমি জানো যে বায়ুমণ্ডল অবিহনে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। এতিয়া এই বায়ুমণ্ডলনো কি আৰু ই কেনেদৰে গঠিত হৈছে সেই বিষয়ে আমি প্ৰথমে আলোচনা কৰিব লাগিব। আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকেই বায়ুমণ্ডল বুলি কোৱা হয়। বায়ু গঠন কৰা দুবিধ প্ৰধান গেছ হৈছে নাইট্ৰজেন আৰু অক্সিজেন। অৱশ্যে এই দুটা গেছৰ বাহিৰেও বায়ুত কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, ওজন আৰু হাইড্ৰজেন আদি বিভিন্ন প্ৰকাৰৰ গেছ পোৱা যায়। অৱশ্যে ইয়াৰ পৰিমাণ নাইট্ৰজেন আৰু অক্সিজেন গেছৰ পৰিমাণতকৈ যথেষ্ট পৰিমাণে কম হয়। এই গেছবোৰৰ উপৰিও বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে। এতিয়া এই ফটোখনলৈ চোৱাচোন। ইয়াত বায়ুমণ্ডলৰ বিভিন্ন গেছসমূহ দেখুওৱা হৈছে। নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু অন্যান্য সেই গেছসমূহৰ পৰিমাণ ইয়াত দেখুওৱা হৈছে। নাইট্ৰজেন 78%, অক্সিজেন 21%, কাৰ্বন ডাই অক্সাইড 0.03%, আৰ্গন 0.93% আৰু অন্যান্য 0.04% আছে। ইয়াৰ পৰা দেখা গৈছে যে এই বিভিন্ন প্ৰকাৰৰ গেছৰ ভিতৰত নাইট্ৰজেন গেছৰ পৰিমাণেই সৰ্বাধিক। প্ৰায় 78% গেছ নাইট্ৰজেনে আগুৰি থকাৰ বিপৰীতে অক্সিজেনে 21% গেছ আগুৰি দ্বিতীয় স্থানত আছে। এটি প্ৰয়োজনীয় গেছ কাৰ্বন ডাই অক্সাইড মাত্ৰ 0.03%হে আছে। এতিয়া সকলো জীৱই শ্বসন কাৰ্যত অক্সিজেন গেছ গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। এই বিষয়ে আমি জানো। সেউজীয়া উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে এই কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। খাদ্যবস্তু প্ৰস্তুত হোৱা এই বিক্ৰিয়াটোত অক্সিজেন গেছ নিৰ্গত হৈ বায়ুৰ লগত মিহলি হয় আৰু সেই অক্সিজেন গেছকে আমি উশাহত গ্ৰহণ কৰি আমি জীয়াই আছোঁ। গতিকে বিশুদ্ধ আৰু প্ৰচুৰ পৰিমাণে অক্সিজেন গেছ পাবলৈ হ'লে আমি অৰ্থাৎ জীৱ জগতক গছ গছনিৰ বহুত প্ৰয়োজন। সেয়েহে আমি যধে মধে গছ গছনি কটাৰ পৰিৱৰ্তে ইয়াক ৰোপণৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে। আহাচোন আমি এতিয়া বায়ুমণ্ডলৰ বিভিন্ন প্ৰকাৰৰ স্তৰসমূহৰ বিষয়ে জানো। পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডলক ক্ৰমে 4টা প্ৰধান স্তৰত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। তোমালোকে এই ফটোখনলৈ মন কৰাচোন। বায়ুমণ্ডলৰ বিভিন্ন প্ৰকাৰৰ স্তৰসমূহ দেখুওৱা হৈছে। প্ৰথমেই দেখিছা ট্ৰপ'স্ফিয়াৰ, তলৰ ফালৰ পৰা চাবা। তাৰপিছতেই ষ্ট্ৰেটোস্ফিয়াৰ, তাৰপিছতে মেছ'স্ফিয়াৰ আৰু শেষত থাৰ্মোস্ফিয়াৰ। তোমালোকে এই ফটোখনত দেখিছা ট্ৰপ'স্ফিয়াৰৰ অংশটোত মাউণ্ট এভাৰেষ্ট বুলি লিখা আছে। এটি পৰ্বত দেখুওৱা হৈছে, শৃংগ দেখুওৱা হৈছে। গতিকে এই অংশটোতে পৰ্বত, পাহাৰ, শৃংগ ইত্যাদি ট্ৰপ'স্ফিয়াৰতেই আচলতে পোৱা যায়। তাৰপিছৰ অংশটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰ অংশটোত এখন উৰাজাহাজ ছবিৰে দেখুওৱা হৈছে। অৰ্থাৎ এইটো বুজোৱা হৈছে যে এই ষ্ট্ৰেটোস্ফিয়াৰ অংশটোতেই উৰাজাহাজ চলাচল কৰে। এতিয়া আহাচোন এই বায়ুমণ্ডলৰ স্তৰসমূহৰ বিষয়ে আমি এটা এটাকৈ আলোচনা কৰোঁ। বায়ুমণ্ডলৰ প্ৰথম স্তৰটোৱে হৈছে ট্ৰপ'স্ফিয়াৰ। এই স্তৰটো বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। ই গড়ে 13 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। আমি উশাহ ল'বলৈ আৱশ্যক হোৱা বায়ু এই স্তৰতেই যথেষ্ট পৰিমাণে পোৱা যায়। বতাহ, বৰষুণ, কুঁৱলী, শিলাবৃষ্টি আদি প্ৰায় সকলো ধৰণৰ বতৰ সম্পৰ্কীয় পৰিঘটনা এইটো স্তৰতেই সংঘটিত হয়। এতিয়া দ্বিতীয় স্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। এতিয়া ষ্ট্ৰেটোস্ফিয়াৰনো কি বা কিমান ওপৰলৈ ষ্ট্ৰেটোস্ফিয়াৰ আগুৰি আছে।
ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটোৱে হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। এই স্তৰটো বায়ুমণ্ডলৰ প্ৰায় 50 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। কুঁৱলী, বতাহ, বৰষুণ, ধুমুহা আদিৰ পৰা এই স্তৰটো মুক্ত কাৰণে উৰাজাহাজ চলাচলৰ বাবে এই স্তৰটো সুবিধাজনক হয় বাবে এই স্তৰতেই উৰাজাহাজ চলাচল কৰে। ষ্ট্ৰেটোস্ফিয়াৰৰ মাজভাগত অজন গেছৰ এটি স্তৰ দেখা যায়। এই স্তৰটোৱে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মি অৰ্থাৎ ইংলিছত কোৱা হয় আল্ট্ৰাভায়োলেট ৰে আদিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰি আছে। এতিয়া আহিছোঁ মেছ'স্ফিয়াৰৰ বিষয়ে আলোচনা কৰিবলৈ। মেছ'স্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক মেছ'স্ফিয়াৰ বুলি কোৱা হয়। ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। মহাকাশৰ পৰা নামি অহা উল্কা এই স্তৰত সোমালেই জ্বলি উঠে। আহিছোঁ বায়ুমণ্ডলৰ শেষটো স্তৰ থাৰ্মস্ফিয়াৰৰ বিষয়ে আলোচনা কৰিবলৈ। মেছ'স্ফিয়াৰৰ ওপৰৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ থাৰ্মস্ফিয়াৰ বিস্তৃত হৈ আছে। এই স্তৰটোৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয়। এইটো এটা প্ৰধান বৈশিষ্ট্য এই স্তৰটোৰ যে যিমানে ওপৰলৈ এই স্তৰটো যোৱা হয় সিমানে তাৰ উষ্ণতা বা তাপো বৃদ্ধি হৈ গৈ থাকে। পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ এই স্তৰে পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই আমাক ৰেডিঅ'ৰ গীতমাত শুনাত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল, আজি আমি বায়ুমণ্ডলৰ গঠন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় এইখিনি ভালদৰে বুজি পাইছা। গতিকে আজিৰ ক্লাছ আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।